আহক আপোনালোক আহি পিনে কথা পাতিম টেবুলতে যি নেগোচিয়েট কৰিব লাগে কৰি দিম আৰু ফাইনেন্সটো এভেইলেবল আছে আপোনালোকৰ ৰেটতে ৰেট মিলাই পিনে কথা পাতিম আৰু তাকে আহি পিনে এবাৰ দেখা দিলে ভাল হয় তাকে যাৰ মন পচন্দৰ গাড়ী লাগে মেকানিক লৈ আহিব পাৰে একো কথা নাই এইটো আপোনালোকে আহি ধুনীয়াকৈ চেক আউট কৰি মেলি গাড়ী লৈ যাব পাৰে তাকে তো বহিব ধুনীয়াকৈ আহি পিনে অন দা টেবুল কথা পাতিব লাগিলে অকণমান মোৰ কথা ক'ব মিনুদাহঁতক কৈ পিনি মোক লাগিলে ফোনটো লগাই দিব ন মোৰ ফালৰ পৰা পাৰ্চনেলি ৰিকুৱেষ্ট এটা থাকিব নমস্কাৰ মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁতে মানে গম পাইছেই যে জ'চটো মানে যিটো এটা জ'চ আহে ন যে ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰত যেতিয়া আহোঁ যিটো জ'চ আহে সেই জ'চটো আচলতে মোৰ তিনিচুকীয়া ধনচিৰি মটৰ্ছত আহিলে সেই জ'চটো এনেই আহি যায় মানে যিহেতুকে সকলোৱে মানে জানেই যিসকলে মোৰ ভিডিঅ' চায় তো তেওঁলোকে জানে যে ধনচিৰি মটৰ্ছৰ আচলতে তেওঁলোকৰ ৰেটটোৱে তেওঁলোকৰ মানে পৰিচয় তো সেইটো কাৰণে আজি পুনৰ এবাৰ আহিছোঁ ধনচিৰি মটৰ্ছত নতুন কালেকশ্যনৰ সৈতে নতুন একদম সাংঘাতিক ষ্টক আৰু লগতে সেই ছেম 50,000 60,000 পৰা গাড়ী আপোনালোকে পাই যাব কিন্তু আজি সেই 50,000 60,000 গাড়ীখিনি নেদেখাওঁ কিন্তু আজি দেখুৱাম অকণমান ভাল ষ্টক মানে আজি পাব 80,000 পৰা মানে আজি গাড়ী ষ্টাৰ্ট হৈ যাব 80,000 আৰু এটা কথা আপোনালোকক জনাই দিছোঁ যে বিনা ডাউন পে'মেণ্টৰ কথাটো পিছত আহিব সেইটোতো 50,000 60,000 দিলেও পাই যাব চাগে সেইটো পাবই কিন্তু ডাইৰেক্ট 80,000 দিলেও আপোনালোকে আজি ধুনীয়াকৈ মন পচন্দৰ এখন মানে সৰু এখন গাড়ী ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব চাৰিচকীয়া বাহন এখন সপোনৰ বাহন এখন আপোনালোকৰ হ'ব পাৰে তো সেই গাড়ীখন দেখুৱাম কিন্তু তাৰ আগত এতিয়া ভালে আছে মিন্ময় দা বাকী কেনেকুৱা খবৰ খাতি ভাল ন আৰু বতৰটো আজি অলপমান বেলেগ কৰি দিছে তথাপিও মানে যিহেতুকে বৰষুণ দিয়া নাই মানে এনে মানে চলি যায় আৰু বতৰটো ধুনীয়া তো আজি মিন্ময় দা কোনখনৰ পৰা দেখুৱাম ঠিক আছে বাৰু তো বন্ধুসকল চাই লওক ইফালে খুব ধুনীয়া এখন টিয়াগো দেখিছে একদম পূৰা গাড়ী চিকচিকাই আছে তো যদিহে আপোনালোকে বিচাৰে ধুনীয়াকৈ আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব একদম চিকচিকাই থকা এখন গাড়ী মানে আল্টিমেট হৈ আছে গাড়ীখন তো যদিহে কোনোবাই বিচাৰে তেন্তে আহিব আৰু এতিয়া অকণমান জনাই দিছে কোন চনৰ হয় এখন 18ৰ মডেল হয় 2018 টপ মডেল হয় টিয়াগো এক্সজেড প্লাছ হয় আচ্ছা আপুনি এখন ফাইনেন্সতো লৈ যাব পাৰিব ফাইনেন্স কৰি পিনে আপোনাৰ মিনিমাম দাম আপুনি 80,000 to 1 লাখ দিলে হৈ যাব এখন প্ৰাইচ হিচাপে ৰখা হৈছে 360,000 আচ্ছা তো বন্ধুসকল চাই লওক টাটা টিয়াগো 3,60,000 এখন খুব সুন্দৰ এখন গাড়ী আৰু মিনুদা এইটো যিটো দাম কৈছে সেইটোৱেতো নহয় নেগচিয়েবল হৈ যাব অন দা টেবুল কথা পাতক অঁ তাকে তো বন্ধুসকল এইখিনিতে এটা কথা কৈ থৈ যে যিটো দাম কৈছে সেইটো দামটো নহয় নেগচিয়েবল হৈ যাব আৰু মানে সেইটোৱে আচলতে 50,000 60,000 টকাৰ ইয়াত গাড়ী থাকে কিন্তু তাৰ পিছতো নেগচিয়েবল হৈ যায় আৰু আজিলৈকে মানে বহুত গাড়ী আচলতে ওলাই গৈছে খুব ধুনীয়াকৈ আপোনালোকে ধনচিৰি মটৰ্ছক বহুত বেছি মৰম দিছে ময়ো যেতিয়া ক'ৰবাত মানে যাওঁ তেতিয়া ধনচিৰি মটৰ্ছৰ কথা সোধে মিন্ময় দাহঁতৰ কথা সোধে যে ইয়াত গাড়ী মানে কোনোবাই ধৰক শিকিব বিচাৰিছে নতুনকৈ এখন গাড়ী শিকিব বিচাৰিছে এতিয়া মানে নতুন গাড়ী এখন লৈ পিনি যদি শিকিব ওলাই যায় ক'ৰবাত যদি খুন্দিয়া চিন্দিয়া পাই যায় তো বস্তু দিগদাৰ হয় তো সেইটো কাৰণে কিছুমানে তেনেকুৱাকৈ কম বাজেটত আচলতে কেতিয়াবা গাড়ী বিচাৰে তো সেইটো কাৰণে আপোনালোকে ধুনীয়াকৈ ধনচিৰি মটৰ্ছত আহিব পাৰিব আৰু ধনচিৰি মটৰ্ছত এনেকুৱা নহয় যে কম বাজেটৰ গাড়ীয়ে থাকে সাংঘাতিক গাড়ীও কিছুমান আছে টাটা চাফাৰী পৰা লৈ পিনি ষ্টৰ্ম আছে চাফাৰী তাৰপিছত হেৰিয়াৰ এনেকুৱা বহুত ধুনীয়া গাড়ী 2021 2022 তেনেকুৱা মডেলৰ গাড়ীও আপোনালোকে ইয়াত ধনচিৰি মটৰ্ছত আহিলে কথা পাতিলে আপোনালোকে পাব আৰু লগতে স্ক্ৰীণত যিটো নম্বৰ দিয়া থাকিব তাত ধুনীয়াকৈ কথা পাতি ল'ব যে আপোনালোকৰ চইচটো ক'ব আপোনালোকক কেনেকুৱা ধৰণৰ গাড়ী লাগে তেন্তে এইখনটো দেখুৱালোঁ এতিয়া নেক্সট আহি যাওঁ আৰু ইফালে এখন আছে i20 এখন খুব ধুনীয়া 2015 মডেল হয় আচ্ছা i20 আপোনাৰ স্পৰ্টছ হয় এইখনৰ ৰেট হিচাপে আছে 4,50,000 আচ্ছা এইখন i20 এক্টিভ বুলি ক'লে ন i20 স্পৰ্টছ তো বন্ধুসকল চাই লওক এইফালে খুব ধুনীয়া কণ্ডিশ্যনত এইখন কোনেও নক'ব যে 2015 এখন গাড়ী হয় তো ইমান ধুনীয়া হৈছে গাড়ীখন আপোনালোকে নিজে আহিলে গম পাব তো যদিহে কোনোবাই বিচাৰি আছে i20 তেন্তে i20 স্পৰ্টছ তেন্তে আপোনালোকে ধুনীয়াকৈ আহিব পাৰে আৰু এইফালে মিন্ময় দাহঁতৰ লগত কথা পাতি মেলি আপোনালোকে একদম মন পচন্দৰ এখন ধুনীয়া চিকচিকাই থকা এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ভিতৰৰ পৰা অকণমান দেখুৱাই দিছোঁ ৱাও ইণ্টাৰভিউটো খুব ধুনীয়া হৈ আছে তো চাই লওক আৰু বাকী আপোনালোকে মিন্ময় দাহঁতৰ লগত ধুনীয়াকৈ কথা পাতি ল'ব লাগিব আৰু ইফালে নেক্সট আৰু এখন দেখিছোঁ এইফালে এখন আছে ব্ৰেজাৰ এখন খুবেই ডিমাণ্ডেবল আৰু মানে বহুতে আচলতে বিচাৰি থাকে আচ্ছা হয় ইয়াৰ প্ৰাইচ হিচাপে ৰখা হৈছে 5,60,000 2018 মডেল আচ্ছা 2018 মডেল তো বন্ধুসকল চাই লওক মানে বৰ বেছি পুৰণা নহয় আৰু
18 হয়। তো বন্ধুসকল চাই লওক 2018 এখন ব্ৰেজা এখন আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ আৰু অকণমান ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, যিহেতুকে বহুতে আচলতে চাব বিচাৰিব পাৰে, বহুত দূৰৰ পৰা ভিডিঅ' চাই থাকে। তো সেইটো কাৰণে আপোনালোকক দেখুৱাই দিছোঁ। গাড়ী কণ্ডিশ্যন আপোনালোকে ধুনীয়াকৈ চাব। আৰু ইয়াত মই সেইটো কথাই কৈছোঁ যে ৰেটে আচলতে ধনচিৰি মটৰ্ছৰ পৰিচয় হয়। তো আপোনালোকে ধুনীয়াকৈ আহি পিনি কথা পাতি মেলি লৈ যাব পাৰিব। যিটো আপোনালোকে কোৱা হৈছে সেইটোৱে দাম বুলি নহয়, আপোনালোকে ধুনীয়াকৈ আহি কথা পাতিব। একদম ইফালে চাহ তামোল খাই পিনি ধুনীয়াকৈ কথা পাতি মেলি দাম দৰ কৰিব। তো চাই লওক বন্ধুসকল, এখন ব্ৰেজা খুব ধুনীয়া কণ্ডিশ্যনত। তো আপোনালোকে ধুনীয়াকৈ আহি 5,60,000 এই গাড়ীখন নিব পাৰিব। আৰু ইফালে এতিয়া অকণমান আহিছে সৰু গাড়ী, ৰেনল্ট কুইড হয় RXT মডেল হয়। হয়, ইয়াৰ প্ৰাইচ হিচাপে ৰখা হৈছে আপোনাৰ 250 দি দিম। 250 আৰু ইয়াৰ আৰু এটা বস্তু, তোমাৰ ডাউন পেমেণ্ট মোটামুটি 50,000-60,000 দিলেও এখন ওলাই যাব। ফাইনেন্সত দিব পাৰিব। আচ্ছা, তো বন্ধুসকল গম পালে যে 50,000 বা 60,000 আপোনালোকে যদি দিয়ে, তেন্তে ৰেনাল্টৰ কুইড আপোনালোকে ধুনীয়াকৈ লৈ গুচি যাব পাৰিব। মানে 50,000-60,000টো আপোনাৰ সেইটো ডাউন পে'মেণ্টৰ কথা কোৱা হৈছে। তো 2.5 লাখ টকা 2,50,000 আপোনালোকে ধুনীয়া এখন ৰেনাল্টৰ কুইড এখন আজি ধনচিৰি মটৰ্ছত পাই আছে। চাওক কণ্ডিশ্যন আপোনালোকক দেখুৱাই দিছোঁ, চিলভাৰ কালাৰত আছে, খুব ধুনীয়া আছে গাড়ীখন। তো আপোনালোকে নিজে আহি পিনি চাব পাৰে, যিহেতুকে মাইলেজৰ ক্ষেত্ৰত বা সকলো ফালৰ পৰা আচলতে কুইডখন খুবেই ধুনীয়া হয়। তো সেইটো কাৰণে আপোনালোকে আহিব পাৰে। আৰু এইফালে অকণমান খুলি দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰটো কেনেকুৱা। ৱাও, এইখনো খুব ধুনীয়া হৈ আছে। এয়া চাওক পুৰা স্কিনৰ সৈতে এণ্ড্ৰইড স্কিন, এইফালে গাড়ী কণ্ডিশ্যন খুব ধুনীয়া। তো আহিব আৰু সেই দামটো আচলতে নেগচিয়েবল হৈ যাব, যিটো দাম কোৱা হৈছে। তো আপোনালোকে ধুনীয়াকৈ আহি পিনি কথা পাতিব লাগিব। আৰু নেক্সট ইফালে দিছোঁ এখন বেলেনো, খুবেই ডিমাণ্ডেবল, যিহেতুকে বহুতে বিচাৰি থাকে বেলেনো। তো মিনু দা এখন কোন চনৰ হয়? 2020 চনৰ হয়। 2020 চনৰ হয়। তোমাৰ প্ৰাইচ হিচাপে ৰখা হৈছে 5 লাখ। তো বন্ধুসকল চাই লওক 5 লাখত ইফালে এখন বেলেনো, এইফালে এলয় হুইল লাগি আছে, এলয় হুইল ফিটেড এখন টপ মডেল। তো বন্ধুসকল চাই লওক টপ মডেল বেলেনো, এলয় হুইল ফিটেড, খুব ধুনীয়া কণ্ডিশ্যনত, অকণমান চালিয়া বনাই থৈ দিয়া আছে গাড়ীখন। তো যদিহে আপোনালোকে আহে বা বিচাৰে, তেন্তে ধুনীয়াকৈ আহিব, কথা পাতিব। আৰু স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে ধুনীয়াকৈ কথা পাতি মেলি যদিহে কিবা ডিটেইলছত জানিবলগীয়া থাকে, আপোনালোকে ধুনীয়াকৈ জানি ল'ব পাৰিব। তো এইখনো অকণমান ভিতৰৰ পৰা দেখুৱাই দিওঁ। তো ইণ্টেৰিয়ৰটো আপোনালোকে নিজে চাব লাগিব আহি পিনি। গাড়ী কণ্ডিশ্যন আপোনালোকে নিজে বাধ্য হ'ব ক'বলৈ যে গাড়ী কণ্ডিশ্যন আচলতে খুবেই ধুনীয়া হৈ আছে। মিনময় এইফালে নেক্সট আৰু এখন দেখিছোঁ, খুবেই আৰু মানে আজি চব মানে ডিমাণ্ডেবল গাড়ী আচলতে ৰখা হৈছে ন, আজি মানে বাছি উলিওৱা হৈছে। তো এইখন ছুইফ্ট ডিজায়াৰ, এইখন কোন চনৰ হয় মিনময়? 2018 চনৰ হয়। আচ্ছা, প্লাছ টপ মডেল হয়। তোমাৰ এইখনৰ প্ৰাইচ হিচাপে ৰখা হৈছে 4,80,000। তো বন্ধুসকল চাই লওক 4,80,000ত ছুইফ্ট ডিজায়াৰ 2018 হয় মডেলটো আপোনালোকক দেখুৱাই দিছোঁ, আপডেটেড ভাৰ্চন হয়। তো যদিহে আপোনালোকে ছুইফ্ট ডিজায়াৰ যদি বিচাৰিছে, তেন্তে আপোনালোকে আহিব পাৰে, যিহেতুকে ছুইফ্ট ডিজায়াৰখন খুবেই মানে ডিমাণ্ডেবল। ক'ৰবাত ভাড়াত দিবলৈ, ক'ৰবাত বেংকত দিবলৈ, ক'ৰবাত অফিচত দিবলৈ আচলতে এই গাড়ীখন খুবেই ইউজ হয়। মানে অফিচাৰবিলাকে আচলতে ব্যৱহাৰ কৰা দেখা যায়, কিছুমান অফিচাৰে। তো সেইটো কাৰণে যদি কোনোবাই বিচাৰি আছে ক'ৰবাত ভাড়াত দিম বুলি ভাবিছে, বা নিজৰ পাৰ্চনেল ইউজৰ কাৰণে যদি আপোনালোকে ল'ম বুলি ভাবিছে, তেন্তে ছুইফ্ট ডিজায়াৰ এখন আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। আৰু দামটো কৈ দিয়ক। 4,80,000 আছে, নেগচিয়েবল হৈ যাব। 4,80,000 কৈছে, তাকো নেগচিয়েবল হৈ যাব। তো এতিয়া অকণমান যাওঁ, আমি ভিতৰলৈকে যাওঁ, যিহেতু গাড়ী আৰু তাতো আছে, ভিতৰত আৰু ষ্টক আছে, কাৰণ এইখিনি মানে ধুনীয়াকৈ একদম পথাৰত উলিয়াই দিয়া আছে। আৰু এতিয়া ধুনীয়াকৈ ষ্টক গৈ আছোঁ, তালৈকে গৈ আছোঁ, ডিলাৰত গৈ আছোঁ। আৰু ডিলাৰৰ লগতে আৰু এটা গোডাউন আছে, তাতো বহুত বেছি ষ্টক আচলতে তাত ৰাখি থোৱা হয়। তো আপোনালোকে যদি বিচাৰে নিজৰ চইচটো ক'ব, বাৰ কৈছোঁ, আপোনালোকক কেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকে ক'ব। মানে হয়তো ডিলাৰত নাথাকিলেও কিছুমান মানুহ আচলতে তাতো পঠিয়াই দিয়া হয়, হয় মিনু দা? তো সেইটো কাৰণে আপোনালোকৰ চইচটো ক'ব, ফোন কৰিব, ফোন কৰি মেলি আপোনালোকে কেনেকুৱা টাইপৰ গাড়ী বিচাৰে, কিমান বাজেটত বিচাৰে, সেইটো আপোনালোকে ধুনীয়াকৈ জনাই দিব। আহি গ'লোহি মানে ধনচিৰি মটৰ্ছৰ একেবাৰে মানে মেইন ডিলাৰটোত। আৰু এতিয়া আপোনালোকক যদি অকণমান এড্ৰেছটো বুজাবলৈ যাওঁ, যিসকলে আচলতে ভিডিঅ' চাই তেওঁলোকে মানে আচলতে এড্ৰেছটো বুজি পায়। মানে ধনচিৰি মটৰ্ছ এতিয়া চব মানে চিনি পোৱা হৈ গৈছে। তো আগৰ পৰাই চিনি পায়, কিন্তু এতিয়া মানে আৰু বেছি মানে চিনি পোৱা হৈছে, মানে বহুত বেছি মৰম দিছে আপোনালোকে। তো মোৰ যিসকল মানে ছাবস্ক্ৰাইবাৰ আছে, তো এয়া আপোনালোকক দেখুৱাই দিছোঁ। যদিহে আপোনালোকে পানীতোলা বাইপাছেদি যদি আহে, তো যেতিয়া ডিব্ৰুগড়ৰ ফালৰ পৰা আহিব, তো পানীতোলা বাইপাছত সোমাই পিনিয়ে অকণমান আহি পিনি লেফ্ট ছাইডত আপোনালোকে ধুনীয়াকৈ ধনচিৰি মটৰ্ছটো আপোনালোকে দেখিবলৈ পাব। তো যদিহে আহে মানে এইটো ফালৰ পৰা তেনেকুৱা হয়, পানীতোলা ফালৰ পৰা একেবাৰে ইজি হয়, পানীতোলা বাইপাছৰ ফালৰ পৰা। আৰু তিনিচুকীয়া বাইপাছৰ ফালৰ পৰা যদি আহে, তেন্তে পানীতোলা বাইপাছটো পোৱাৰ আগত, মানে পানীতোলা বাইপাছটো পোৱাৰ আগত
সোঁহাতে ৰাইট চাইডে আপোনালোকে ধুনীয়াকৈ এইফালে দেখিবলৈ পাব ধনচিৰি মটৰ্ছ এয়া চাই লওক তো খুব ধুনীয়াকৈ আৰু আল্টিমেট ষ্টক আছে আপোনালোকক ইমানেই কৈছোঁ আল্টিমেট আনলিমিটেড ষ্টক আছে তো এই যিমানখিনি ষ্টক দিছে তাৰ ওপৰঞ্চিও ষ্টক আৰু আছে কাৰণ ইয়াত মানে কি হয় এটাই বস্তুটো ভাল যে ইয়াত মানে ষ্টক আহে আৰু গৈ থাকে আনলিমিটেড মানে আহে আৰু যায় তো সেইটো কাৰণে আপোনালোকে ভেৰাইটি ষ্টক আপোনালোকে দেখিবলৈ পাব তো এইফালে মন পচন্দৰ আপোনালোকে ষ্টক মানে পাই যাব এইফালে ট্ৰিভাৰৰ পৰা লৈ পিনি ধুনীয়া ধুনীয়া গাড়ী আছে এইমাত্ৰ এখন সেইফালে ট্ৰিভাৰ এখন আহি পিনি পচন্দ কৰি গৈছে তো XUV পৰা লৈ স্কৰপিঅ' বলেৰো মানে যেনেকুৱা খুচি ইফালে 50,000 60,000 টকীয়া গাড়ীও আছে তো আপোনালোকে ধুনীয়াকৈ আহি চাই ল'ব পাৰিব ইফালে ছুইফ্ট আছে মানে চাই লওক আৰু আপোনালোকক দেখুৱাই দিছোঁ আৰু এতিয়া নেক্সট আহি যাওঁ মিন্ময় দা এতিয়া যিহেতুকে আপুনি কৈছিলে যে এতিয়া কম বাজেটৰ গাড়ী দেখুৱাব ন ভাল গাড়ী দেখাম বা কম বাজেটৰ ভাল গাড়ী ইয়ন এখন 2019 মডেল আচ্ছা আপুনি গোটেই মাৰ্কেটত নাপাব মই সিমানটো দামত দিম 130 মই দি দিম এখন 1,30,000 19 ৰ মডেল 2019 আকৌ তো বন্ধুসকল চাই লওক কি ক'ম মানে নকৈ নোৱাৰোঁ যে 1,30,000 ইয়ন 2019 হয় তাকো 2016 2015 খিনিও আচলতে পোৱা নাযায় মানে যিটো নেকি 2019 এখন ইয়ন আপোনালোকে ধনচিৰি মটৰ্ছত 1,30,000 টকা 1,30,000 আপোনালোকে পাই আছে তাকো মোৰ ভাল লগা এটা কালাৰৰ সৈতে চাই লওক এই কালাৰটো মানে কি ক'ম আৰু প্ৰতিবাৰ কোৱা হয় আৰু লগতে ক্ৰম ফিনিচিঙৰ সৈতে আছে এইফালে এইটো কি ফগ লাইট বুলি কয়নে তো ফগ লাইট লাগি আছে এইফালে ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখন খুব ধুনীয়া আছে তো আপোনালোকে ধুনীয়াকৈ আহিব লাগে চাব লাগে আৰু লৈ যাব লাগে আৰু এতিয়া অকণমান দেখুৱাই দিওঁ যে ইণ্টেৰিয়ৰটো যিহেতুকে 2019 ৱাও দেখি পিনি দূৰৰ পৰা আচলতে জিলিকি আছে গাড়ীখন তো বন্ধুসকল দেৰি নকৰিব এটা কথা ইমানটো কৈ দিছোঁ যে এই গাড়ীখন কিন্তু ছেকেণ্ড টাইম নেক্সট টাইম যেতিয়া ভিডিঅ' বনাবলৈ আহিম এই ইয়নখন কিন্তু নাথাকে তো সেইটো কাৰণে আপোনালোকে দেৰি নকৰিব সোনকালে আহি মেলি যদি পচন্দ হৈছে গাড়ীখন তেন্তে আহক আৰু লৈ যাওক আৰু যদিহে মানে আপুনিও যদি ল'ব বিচৰা নাই বা অইন কোনোবাই যদি ল'ব বিচাৰি আছে তেন্তে তেওঁলোকলৈ শ্বেয়াৰ কৰক কাৰণ ধনচিৰি মটৰ্ছৰ ভিডিঅ' সদায় মানে এটা লেভেলৰ ওপৰত থাকে কাৰণ ইয়াত ৰেটটো তেনেকুৱা ধৰণৰ হয় তো আপোনালোকে যদি পিছত ল'ম বুলি ভাবিছে কিন্তু যিসকলে ল'ম বুলি ভাবিছে ধৰি লওক ঘৰৰ কোনোবা যদি কাৰোবাৰ যদি সপোন আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ সপোনটো সফল হওক আপোনালোকৰ যোগেদি আৰু এতিয়া নেক্সট আহি যাওঁ এইফালে এখন দেখিছোঁ এল্টো এখন আছে 800 হয় LXI মডেল হয় আচ্ছা ইয়াৰ আপোনাৰ 2018 মডেল হয় 2018 চনৰ আচ্ছা এখনো মই আপোনাৰ একদম কম বাজেট দিম 2 লাখ টকাত মই দিম 2 লাখ টকাত এল্টো 800 এখন আপুনি ফাইনেন্সৰ এভেইলেবল আছে যদি ফাইনেন্স এটা ধেমালি কোৱা নাই তো দিব লাগিব না তাকে তো এল্টো 800 2 লাখ টকাত আপুনি দি আছে মানে এতিয়া তাকো ইমান মজা কণ্ডিশ্যনৰ এখন কোন চনৰ বুলি ক'লে 2018 চনৰ তো বন্ধুসকল চাই লওক 2018 চনৰ এখন এল্টো 800 তাকো একদম চিকাই থকা এটা মানে কালাৰৰ সৈতে এইফালে ক্ৰম ফিনিচিং অকণমান আছে আৰু ৰেড কালাৰ খুব ধুনীয়া হৈছে গাড়ীখন তো এনেকুৱা ধৰণৰ গাড়ী আপুনি পাই আছে ধনচিৰি মটৰ্ছৰ চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ মই নিজে খুব এক্সাইটেড কাৰণ 2 লাখ টকাত এইফালে খুব ধুনীয়া এখন এল্টো যিহেতুকে আছে তো কি ক'ম আৰু আপোনালোকে আহক বাকী আপোনালোকে নিজে চিন্তা কৰিব ৰেটটো আপোনালোকে গম পায় আপোনালোকতো ক'বলৈ দৰকাৰ নাই ৰেট কেনেকুৱা সেইটো বিষয়ে মই ক'বলৈ নাযাওঁ তো ধুনীয়াকৈ আহিব পাৰে আৰু মই ইমানটো কৈছোঁ দেৰি নকৰিব কাৰণ এনেকুৱা ধৰণৰ বাজেটৰ গাড়ীসমূহ মানে বৰ বেছি দিনলৈকে ধনচিৰি মটৰ্ছত নাথাকে আৰু আছে এনেকুৱা নহয় যে খতম হৈ গৈছে মিন্ময় দাই এতিয়া ধামাকা কৰিবলৈ গৈ আছে তো মিন্ময় দা আৰু নেক্সট কোনখন দেখুৱাব ফৰ্ড ফিগো এখন আছে আচ্ছা 2012 চনৰ হয় এখন আপোনাৰ 120 মানত দিছোঁ 1,20,000 টকা তো বন্ধুসকল চাই লওক এয়া আচলতে খুব ধুনীয়া এটা মুমেণ্ট হয় 1,20,000 টকাত 1,20,000 এইফালে ফৰ্ডৰ ফিগো এখন ফিগো পাব আপোনালোকে তাকো ফৰ্ডৰ ফিগো বুলি ক'লে খুবেই ডিমাণ্ডেবল যিহেতুকে এতিয়াও মানুহে বহুত বিচাৰি থাকে ন মিন্ময় দা তো তেনেকুৱা এখন গাড়ী আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু ডেছবৰ্ডখন কিন্তু দেখিছোঁ খুব ধুনীয়া মিন্ময় দা এখন খুলিব পৰা যাব নেকি তো খুলিব পৰা যাব চাগে তো মই আপোনালোকৰ ভিতৰৰ পৰা মই দেখুৱাই দিছোঁ তো অকণমান আনি লওক চাবিটো আনি লওক মিন্ময় দা অকল এইফালে ধুনীয়াকৈ খুলি গ'ল ফৰ্ডৰ ফিগো আৰু ইয়াত চাওক আপোনালোকে ডেছবৰ্ডখন মন কৰক কি ধুনীয়া এখন ডেছবৰ্ডৰ সৈতে আপোনালোকে ফৰ্ডৰ ফিগোখন পাব মানে এই ডেছবৰ্ডখন মানে এনেকুৱা অৰিজিনেল ফিটেডে হয় ন অৰিজিনেল হ'ব লাগে ন তো বন্ধু চাই লওক অৰিজিনেল মানে এনেকুৱা ধৰণৰ আচলতে যিসকলে জানে কমেণ্টত জনাব যে মানে কেতিয়াবা কি হয় এনিভাৰ্চাৰী এডিশ্যনৰ কি হয় গাড়ীবিলাকত আচলতে ডেছবৰ্ডখন অকণমান বেলেগ ধৰণৰ দি দিয়ে অৰিজিনেল ফিটেডে হয় এখন তো তেনেকুৱা যদিহে কোনোবাই জানে যে ফৰ্ডৰ ফিগো এখন কিবা এনিভাৰ্চাৰী এডিশ্যনৰ তেনেকুৱা নেকি বুলি মানে কেতিয়াবা স্পেচিয়েল মানে গাড়ীবিলাকত আচলতে বনোৱা হয় যে এনিভাৰ্চাৰী এডিশ্যন বা তেওঁলোকৰ কিবা এটা বছৰ কমপ্লিট হ'ল বা কিবা তেনেকুৱা টাইমত মানে কি গাড়ীবিলাকত অকণমান স্পেচিয়েল কিবা এটা দিয়ে তো সেইটোৱে চাগে কিবা এটা তেনেকুৱাই কিবা এটা স্পেচিয়েল হ'ব ন মিন্ময় এটা তো তেনেকুৱা কিবা এটা হ'ব তো সেইটো কাৰণে ডেছবৰ্ডখনৰ ষ্টাইলটো মানে অলপ একদম লাক্সাৰী টাইপৰ দিছে তো যদিহে আপোনালোকে তেনেকুৱা এখন গাড়ী বিচাৰি আছে ফৰ্ডৰ ফিগো তেন্তে 1,20,000 একদম সাংঘাতিক ধুনীয়া এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এয়া কেৱল মিন্ময় দাৰ হাতৰ ওচৰত আহিলে হৈ যাব ন তো আৰু এতিয়া নেক্সট আৰু এখন দেখিছোঁ ইফালে এখন চেভ্ৰলেট বিট এখন আছে অঁ এখন
আপোনাক দি দিম 80,000 80,000ত তো বন্ধুসকল গম পালেই মই এইটো কথাই আগতে একদম ষ্টাৰ্টিঙত কৈছিলোঁ যে 80,000ত আপোনালোকে চেভ্ৰলেট বিট পাব বাকী আপোনালোকে খবৰ কৰি ল'ব যে বাকী আৰু কি ক'ম আৰু ন মানে ক'বলৈ কিয় কম বাজেটৰ গাড়ী আছে খালি বৰ্তমান আমি দেখাব পৰা নাই মই সেইটো ষ্টকত থৈ দিছোঁ তাত আছে আপোনালোকে ফোন কৰিব কিমান কি বাজেটত লাগে ক'ব কেনেকুৱা কি ধৰণৰ গাড়ী লাগে ক'ব আমি নিশ্চয়কৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম তাকে আৰু ধুনীয়াকৈ মেনুৱাতে এটা কথা কৈ দিয়ক যে মানে যেতিয়া মইতো যিমানখিনি দেখিছোঁ মইতো বৰ ভালেই দেখিছোঁ কিন্তু যেতিয়া কাষ্টমাৰ যেতিয়া আহিব ধৰক মানে কেনেকুৱা আপোনালোকৰ ফালৰ পৰাতো কিবা এটা নিশ্চয় থাকিব যে মানে ধৰি লওক মানে স্পেচিয়েল কিবা অফাৰ বা তেনেকুৱা বুলি নহয় ধৰি লওক কিবা এটা তেওঁলোকৰ যিটো এনেকুৱা নহয় যে মানে আপোনালোকে যিটো দাম ক'ব সেইটো দামতে আচলতে এওঁলোকে গাড়ী নিদিয়ে মানে এওঁলোকৰ দামটো আৰু আপোনালোকৰ দামটো দুইটাৰ মাজত এটা যিটো হেৰি হ'ব মিলাই মিলিহে যিটো দাম কোৱা হৈছে সেইটো দামো নহয় সেইটো আপোনালোকক কোনোবা এখন গাড়ীত এনেকুৱা লাগিব যে এখন গাড়ীৰ দাম এনেকুৱা বা তেনেকুৱা সেইটো নহয় আচলতে যেতিয়া অন দা টেবুল কথা পতা হয় তেতিয়াহে আচলতে একচুৱেল দামটো মানে তেতিয়াহে হয় তো মিনুৱাটা অলপ ধুনীয়াকৈ আহিব আপোনালোকে কথা পাতি মেলি মন পচন্দৰ গাড়ীখন আপোনালোকে লৈ যাব পাৰিব মানে নিৰাশ নকৰে সেইটো কথা আপোনালোকক জনাই দিছোঁ ন মিনুৱাটা সেইটোৱে তো এইখন আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়া এখন চেভ্ৰলেট বিট এখন 80,000ত আপোনালোকে ধুনীয়া গাড়ী এখন পাই যাব তো চাৰিফালৰ পৰা আপোনালোকক অকণমান দেখুৱাই দিছোঁ যিহেতুকে 80,000ৰ গাড়ী এখন চেভ্ৰলেট বিট এখন হয়তো বহুতৰ ল'বলৈ এইফালে পৰি যাম নেকি তো চাই লওক যিহেতুকে বহুতে আচলতে দূৰৰ পৰা হয়তো চাবলৈ মন কৰিব পাৰে যে 80,000ৰ গাড়ীখননো কেনেকুৱা হ'ব তো আপোনালোকক দেখুৱাই দিছোঁ খুব ধুনীয়া এখন চেভ্ৰলেট বিট হয় তো আপোনালোকে মন খুচিমতে আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব এই গাড়ীখন আৰু নেক্সট এতিয়া আহি যাওঁ অকণমান ডিলাৰ ভিতৰলৈ গৈছে আৰু এইফালে দেখিছোঁ এখন খুব ধুনীয়া এখন মানে কুইড এখন আছে এখন কোন চনৰ এখন 2018 চনৰ হয় এখনৰ প্ৰাইচ হিচাপে ৰখা হৈছে 220 তো বন্ধুসকল চাই লওক 2,20,000 টকা 2,20,000ত মানে কি কৈছোঁ কচম খাই গৈছোঁ এখন মানে একদম শ্ব'ৰুম লাইক হৈ আছে মানে একদম ধুনীয়া হৈছে শ্ব'ৰুমৰ পৰা আপোনালোকে কিনিলে গাড়ীখন যেনেকুৱা হ'ব তেনেকুৱা এখন গাড়ী আপোনালোকে 2,20,000ত আপোনালোকে পাই যাব তো চাই লওক বন্ধুসকল এইফালে গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকক দেখুৱাইছোঁ ৱাও কি ধুনীয়া হৈছে গাড়ীখন আপোনালোকে চাব পাৰে একদম আল্টিমেট মানে গাড়ী আৰু এই লাইটৰ পোহৰত মানে আৰু বেছি চিকচিকাই আছে ন গাড়ীখন তো এয়া চাওক খুব ধুনীয়া আছে গাড়ীখন তো যদিহে কোনোবাই বিচাৰিছে ৰেনাল্ডৰ কুইড তেন্তে আপোনালোকে ধুনীয়াকৈ আহি পিনি ধনচি মটৰ্ছৰ পৰা এই মজা গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব নেক্সট কোনখন দেখোন তোমাৰ গ্ৰেনাইটেড আচ্ছা গ্ৰেনাইটেড এখন দি তোমাৰ 3,80,000 এইখনো তো বন্ধুসকল চাই লওক এইফালে 3,80,000ত এইখনো এখন খুব ধুনীয়া চামচামা দবা বুলি যিটো কয় মানে একদম গ্লেজিং মাৰি থকা এখন গ্ৰেনাইটেড তো বন্ধুসকল চাই লওক যদিহে বিচাৰে তেন্তে আপোনালোকে আহিব পাৰে ইয়াত চাওক খুব ধুনীয়া আছে গাড়ীখন আৰু ইয়াত মানে স্ক্ৰীণখন নাই নেকি মানে নে কি নাথাকে লগাই দিম বাৰু যদি কাষ্টমাৰ হেৰিবোৰ কথা যদি তেখেতলোকে ডিমাণ্ড কৰে যে স্ক্ৰীণ টাচ স্ক্ৰীণ লগাই দিব ডেফিনেটলি টাচ স্ক্ৰীণ লগাই দিব ন তো বন্ধুসকল গম পালি তো চাই লওক খুব ধুনীয়া আছে এই গাড়ীখন তো যদিহে কোনোবাই বিচাৰিছে গ্ৰেনাইটেড তেন্তে আপোনালোকে আহিব পাৰে আৰু একদম ধুনীয়া এখন চিকচিকাই থকা এখন গাড়ী আপোনালোকে মন পচন্দৰ লৈ যাব পাৰিব আৰু এতিয়া নেক্সট আহি যাওঁ আৰু এখন দেখিছোঁ গ্ৰেনাইটেড এখন আছে তোমাৰ গ্ৰেনাইটেড হয় গ্ৰেনাইটেড স্পৰ্টছ হয় আচ্ছা 2017 মডেল 2017 আচ্ছা প্ৰাইচ হিচাপে ৰখা হৈছে 3,80,000 ৰখা হৈছে 3,80,000 যিটো নেকি নেগচিয়েবল হ'ব নেগচিয়েবল হ'ব তো বন্ধুসকল গম পালি 3,80,000 এইফালে এখন খুব ধুনীয়া এখন গ্ৰেনাইটেড এখন আছে তো যদিহে কোনোবাই বিচাৰি আছে গ্ৰেনাইটেড তেন্তে আপোনালোকে আহিব পাৰে আৰু ক্ৰম ফিনিচিঙৰ সৈতে খুব ধুনীয়া আছে গাড়ীখন তো আহিব আৰু ধুনীয়াকৈ কথা পাতিলে হ'ল আৰু নেক্সট আৰু দেখিছোঁ এইফালে এখন ছুইফ্ট ZXi আচ্ছা টপ মডেল ন হয় তোমাৰ চলিছে বেছি নহয় 38 মান চলিছে 38,000 হয় আচ্ছা ইয়াৰ প্ৰাইচ হিচাপে ৰখা হৈছে তোমাৰ 5 লাখৰ ভিতৰতে আৰু 480 মানত দি দিয়া হ'ব তো বন্ধুসকল গম পালে 4,80,000ত মানে মাত্ৰ 38,000 কিলোমিটাৰ চলা এখন ছুইফ্ট যদিহে কোনোবাই বিচাৰে তেন্তে এয়া ধুনীয়াকৈ আপোনালোকে আহিলে হ'ল পিছফালৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এখন কি ক'লে VXi নে ZXi ক'লে ZXi তো টপ মডেল ZXi তো যদিহে কোনোবাই বিচাৰিছে তেন্তে আপোনালোকে আহিব দেৰি নকৰিব চাই লওক 4,80,000ত আপোনালোকে পাব আৰু গাড়ী কণ্ডিশ্যন ভিতৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ মানে ৰখিলেও মন যায় এনেকুৱা ধুনীয়া কণ্ডিশ্যন হৈ আছে তো আহিব আৰু এই মন পচন্দৰ এই গাড়ীখন মানে গাড়ীৰ কণ্ডিশ্যন আপোনালোকক ধুনীয়াকৈ দেখুৱাবলগীয়া বেলেগকৈ নাই খুব ধুনীয়া হৈছে গাড়ী গ্লেজিং চাইনিং মাৰি আছে আৰু লগতে এই লাইট কেইটাৰ লগত মানে গাড়ীখন আৰু বেছি শ্বুট কৰিছে যিহেতু গাড়ীখনৰ এটা দাগিও নাই তো আপোনালোকে আহিব পাৰে আৰু সোনকাল লৈ যাব অকল সিমানেই আছিলে আজি ধুনীয়াকৈ যিমানখিনি আছিলে ধনচি মটৰ্ছৰ কালেকশ্যন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কালেকশ্যনটো ধেৰ আছে কিন্তু সকলোখিনি দেখুৱাটো সম্ভৱ নহয় তো আৰু মিনমদা বাকী কি ক'ব সেয়াই আৰু আহক আপোনালোক আহি পিনে কথা পাতিম টেবুলতে যি নেগচিয়েট কৰিব লাগে কৰি দিম আৰু ফাইনেন্সটো এভেইলেবল আছে আপোনালোকৰ ৰেটতে ৰেট মিলাই পিনে কথা পাতিম আৰু তাকে আহি পিনে এবাৰ দেখা দিলে ভাল হয় তাকে যাৰ মন পচন্দৰ গাড়ী লাগে
আৰু বাকী মেকানিক লৈ আহে মানে সেইটো মেকানিক চেকানিক লৈ আহিব পাৰে একো কথা নাই এইটো আপোনালোকে আহি ধুনীয়াকৈ চেক আউট কৰি মেলি গাড়ী লৈ যাব পাৰে তাকে তো বহিব ধুনীয়াকৈ আহি পিনি অন দ্য টেবুল কথা পাতিব লাগিলে অকণমান মোৰ কথা ক'ব মিনুদাহঁতক কৈ পিনি মোক লাগিলে ফোনটো লগাই দিব ন মোৰ ফালৰ পৰা পাৰ্চনেলি ৰিকুৱেষ্ট এটা থাকিব মিনুদালৈ ন তো ইমানতে সামৰিছোঁ আজি এই ভিডিঅ'টো যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ এইকাৰণে কৰিব যাতে হয়তো আপুনি নহ'লে আন কোন কাৰোবাৰ মানে সেই সপোনটো সফল হ'ব লাগে তো সেয়াই আচলতে এইটো কাৰণে গাড়ী ভিডিঅ' বনাই আছোঁ যাতে মানে এখন চাৰিচকীয়া বাহন হ'লে সকলোৱে ভাল লাগিব কেতিয়াবা দেখিলে মাতিব সেয়াই আৰু ন তো তাকে ধন্যবাদ জয় আই অসম